हेलो स्टूडेंट्स तो आमार जुदी माने क्लास 12 सिलेबास तो चाও एचएस सेकेंड इयर तो तात आमार कारक बुली कोनो तात माने ग्रामार सिलेबासत कारक बुली নাই तथापि किन्तु आमार कारকৰ क्वेश्चन আহে तो আমি যদি 2025 ৰ क्वेश्चन পেপাৰখন চাও তাতে দেখি যা 3 নম্বৰৰ কৰ্মকাৰক কাক বোলে কৰ্মকাৰকত কি বিভক্তি যোগ হয় এটি উদাহৰণ দিয়া দেখি যা 3 নম্বৰ আহিছে তো গতিকে আমি জানিব লাগিব কাৰকৰ বিষয়ে আৰু এই ভিডিওটো চোৱাৰ পিছত মই ভাবো যে কাৰকৰ বিষয়ক যি क्वेश्चन নহক কিয় তোমালকে পাৰিবা তেটা ভিডিওটো স্টাৰ্ট কৰো তো প্ৰথমতে আমি জানিব লাগিব কাৰক কাক বোলে হেতু क्वेश्चन আহিব পাৰে কাৰক কাক বোলে তো ইয়াতে কি লিখিছে চোৱা কাৰকৰ ডেফিনিশনটো বাক্যত ব্যৱহাৰ হোৱা ক্ৰিয়াপদৰ সৈতে বিশেষ্য বা সৰ্বনাম পদৰ সম্পৰ্কক কাৰক বোলে এটা ইংলিশ মিডিয়াম সকলৰ কাৰণে কৈছো যে বাক্যত মানে এটা সেন্টেন্সত যোনটো ভাৰ্ব থাকে ভাৰ্বৰ লগত আমাৰ নাউন বা প্ৰনাউনৰ যোনটো সম্পৰ্ক ৰিলেশন হেতুকে কি বোলে কাৰক বোলে তো একেবাৰে সিম্পলত বুজাই দিছো তোমালোকক তো এটো লিখিব পাৰিবা নিশ্চয় নেক্সট আমি জানিব লাগিব যে কাৰক কেই প্ৰকাৰ তো তলত চোৱা অসমীয়া ব্যাকৰণত কাৰক 6 প্ৰকাৰ কি কাৰক কৰ্তা কৰ্ম কৰণ সম্পাদন অপাদান আৰু অধিকৰণ হৈ গল তাহিব পাৰে হেতু নাই কোৱা যে কাৰক কাক বোলে কেই প্ৰকাৰ আৰু কি আহিব পাৰে হল ক্লিয়াৰ হল এটা আমি নেক্সট জানিব লাগিব যে ছটা যে কাৰক আছে তাৰ বিষয়ে জানিব লাগিব তো প্ৰথমতে আমি জানিম কৰ্তা কাৰক কাক বোলে কোনো বাক্যত ক্ৰিয়া সম্পন্ন কৰোতাক কৰ্তা কাৰক বোলে মানে জুনে ক্ৰিয়া সম্পন্ন কৰে মানে কামটো সম্পন্ন কৰে তেওঁকে কি কোৱা হয় কৰ্তা কাৰক বুলি কোৱা হয় হেতু মানে সেই নিৰ্দিষ্ট নাউন বা প্ৰনাউনটো কি বুলি কোৱা হয় কৰ্তা কাৰক বুলি কোৱা হয় যেনেকৈ আৰু এটা কথা ইয়াতে অথনি আমি চাইছিলো যে কোনটো কাৰকত কি বিভক্তি যোগ হয় হেতু আমি জানিব লাগিব क्वेश्चन আহে তো ইয়াতে কৰ্তা কাৰকত কি যোগ হয় প্ৰথমা বিভক্তি যোগ হয় হল যেনেকৈ উদাহৰণত কি আছে ৰাজুৱে কামটো কৰিছে এটা ৰাজু এ হয়নে তো ৰাজু কি হয় এটা কৰ্তা কাৰক হয় কাৰণ হি কামটো যেহেতু কৰিছে গতিকে ৰাজু হৈছে কৰ্তা কাৰক আৰু ইয়াতে ৰাজু এ বুলি লাগি প্লে কি লাগিছে ইয়াত প্ৰথমা বিভক্তি লাগিছে তো ইয়াতে পিছৰ আছে কৰ্মকাৰক তো কৰ্মকাৰকত কি কৈছে যাৰ ওপৰত ক্ৰিয়া কৰা হয় বা কৰ্তাই যাৰ ওপৰত নিৰ্ভৰ কৰি কোনো কাৰ্য সম্পাদন কৰে তাকে কৰ্মকাৰক বোলে বুজি পাইছা নিশ্চয় যে যাৰ ওপৰত ক্ৰিয়া কৰা হয় মানে কৰ্তাই যাৰ ওপৰত ক্ৰিয়া কৰে তাকে কি হয় কৰ্মকাৰক বোলে এটা উদাহৰণ ইয়াতে কি হয় আৰটা ইয়াতে কি বিভক্তি যোগ হয় ইয়াতে দ্বিতীয় বিভক্তি যোগ হয় উদাহৰণ স্বৰূপে ইয়াতে চোৱা শিক্ষকে নমিতাক শাস্তি দিলে শিক্ষকটো কি হৈছে মানে কৰ্তা কাৰক আৰু কাক শাস্তি দিছে নমিতাক গতিকে নমিতা কি হৈছে কৰ্মকাৰক তো ইয়াতে চোৱা ক লাগিছে নমিতাক ক মানে হৈছে দ্বিতীয় বিভক্তিৰ আমাৰ চিন হয় তো ইয়াত কি হৈছে দ্বিতীয় বিভক্তি যোগ হৈছে ইয়াৰ পিছতে চোৱা কৰণ কাৰক যাৰ দ্বাৰা কৰ্তাই ক্ৰিয়া সম্পাদন কৰে তাকে কৰণ কাৰক বোলে মানে যাৰ সহায়ৰে কৰ্তাই সাবজেক্টে নিজৰ কাম সম্পাদন কৰে হেতু হৈছে কৰণ কাৰক তো ইয়াতে কি যোগ হয় তৃতীয় বিভক্তি যোগ হয় হল ইয়াতে যেনেকৈ চোৱা তপনে কলমেৰে দেখিছা কিহাৰে কৰিছে কৰ্তাই কিহাৰে কাম কৰিছে কলমেৰে কৰিছে গতিকে কলমটো হৈছে আমাৰ কৰণ কাৰক ইয়াতে ৰে লগাইছে ইয়াতে মানে কি যোগ হৈছে তৃতীয় বিভক্তি যোগ হৈছে ইয়াৰ পিছত আছে সম্পাদন কাৰক যাৰ উদ্দেশ্যে বা যাক কিবা বস্তু দান কৰা হয় তাক সম্পাদন কাৰক বোলে মানে যাৰ উদ্দেশ্যে আমি বস্তু এটা দিও বা যাক দান কৰো তাকে কি বুলি কোৱা হয় সম্পাদন কাৰক বুলি কোৱা হয় আৰু ইয়াত কি লাগে চতুৰ্থী বিভক্তি লাগে অক লৈ উদাহৰণ স্বৰূপে দুখীয়াক 5 টকা দিলে কাক দিলে দুখীয়াক দিলে গতিকে ইয়াত কি হৈছে দুখীয়াটো হৈছে আমাৰ সম্পাদন কাৰক ইয়াৰ পিছত আছে অপাদান কাৰকটো কি হয় জোৰ পৰা ভয় খোৱা উৎপন্ন হোৱা আৰম্ভ হোৱা বা পৃথক হোৱা বুধ জন্মে তাকে অপাদান কাৰক বোলে অপাদান কাৰকৰ কি যোগ হয় পঞ্চমী বিভক্তি যোগ হয় আৰু পঞ্চমী বিভক্তিৰ কি হয় পৰা হয় পঞ্চমী বিভক্তি হৈছে পৰা তো ইয়াতে কি কৈছে কুহিয়াৰ পৰা ৰস হয় মানে যাৰ পৰা কিবা এটা বস্তু আমি পোৱা দেখো বা মানে ফিল হয় হেতু তো যেনেকৈ কুহিয়াৰ পৰা ৰস হয় ক'ৰ পৰা ৰস হয় কুহিয়াৰ পৰা হয় তো গতিকে কুহিয়াৰটো কি হ'ব অপাদান কাৰক নেক্সট আৰু লাষ্ট হৈছে আমাৰ অধিকৰণ কাৰক য'ত বা যিহত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ কাৰক বোলে মানে য'ত মানে জায়গাটো কথা কৈছে বা এটা সিচুৱেশন বা এটা প্লেস য'ত কিবা এটা কাম সম্পন্ন হয় তো তাকে কি বুলি কোৱা হয় অধিকৰণ কাৰক বোলা হয় আৰু অধিকৰণত কি লাগে আমাৰ সপ্তমী বিভক্তি ত লাগে আৰু উদাহৰণ স্বৰূপে ইয়াতে কি দিছে কামালে নদীত গা ধুইছে কামালে ক'ত গা ধুইছে নদীত গা ধুইছে তো ইয়াতে কি হয় অধিকৰণ কাৰক হল তো আমি ছটা কাৰক আমি ডিসকাস কৰিলো কাৰক কাক বোলে 6 প্ৰকাৰৰ কাৰক কি আৰু 6 প্ৰকাৰৰ কাৰকৰ বিষয়ে আমি জানিলো তো এইখিনি কথা তোমালোকে যদি জাস্ট এবাৰ যদি বুজি পোৱা নাই আৰু ভিডিও চাব পাৰা তো বাস বুজি গলে হ'ল বুজি গলে তোমালোকে ইয়াত যোনো 3 নম্বৰ আহে ধুনিয়াকে তোমালোকে পাই যাবা
তেন্তে বুজি পাইছানে কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'টো কৰিলোঁ, কিপ ৱাচিং।